নমস্কাৰ। আটাইকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুৰ্গা পূজালৈ আৰু বেছি দিন নাই। পূজাৰ এই আগৰ সময়খিনি আমাৰ বাবে বিশেষভাৱে ৰোমাঞ্চকৰ আছিল, যেতিয়া আমি কলেজত পঢ়ি আছিলোঁ। কাৰণ এই সময়খিনিত বিভিন্ন ধৰণৰ কাকত আলোচনীবোৰে কিছুমান বিশেষ সংখ্যা উলিয়াইছিল। সাহিত্যৰ মেটমৰা সম্ভাৰ, কিছুমান আলোচনীৰ আকাৰে উলিয়াইছিল আৰু কিছুমানে কেইটামান পেজ বেছিকৈ বঢ়াই পূজা বা বিহু সম্পৰ্কীয় কিছুমান লেখা উলিয়াইছিল আৰু সেইবোৰলৈ আমি খুব আগ্ৰহেৰে বাট চাই আছিলোঁ। সেই যি কি নহওক, আজি আমাৰ হাতত দুখন আলোচনী আছে পূজা সংখ্যা। এই দুখন আলোচনী সম্পৰ্কত আপোনালোকক কিছু কথা ক'ম। এই দুখন আলোচনী হৈছে, এখন হৈছে দৈনিক জনমভূমি এইখন, আৰু এখন আছে, সেইখন হৈছে বাৰ্তা কুশলী এইখন। এই দুখনৰ যি মেটমৰা সম্ভাৰ সাহিত্য সম্পৰ্কত, এই সম্পৰ্কে ক'বলগীয়া আমাৰ বিশেষ একো নাই। প্ৰত্যেক বছৰে তেওঁলোকে খুব সুন্দৰকৈ সাহিত্যৰ কিছু মেটমৰা সম্ভাৰ আমালৈ আগবঢ়াই আছে পূজাৰ বতৰত, বিহুৰ বতৰত। সেই যিকি নহওক, আমি আজি প্ৰথমতে লৈছোঁ দৈনিক জনমভূমি এই আলোচনীখন। খুব সুন্দৰ আলোচনী, মাত্ৰ 100 টকা দামত। ইমান ডাঙৰ আলোচনীখন, ইমান লেখা আছে, অথচ 100 টকা দাম, যিটো আজিৰ দিনত ভাবিব নোৱাৰি। আৰু ইয়াত পৃষ্ঠা আছে কিমান, মই চাই দিছোঁ, পৃষ্ঠা আছে 365ৰ ওপৰত আছে। গতিকে ইমান ডাঙৰ আলোচনীখন মাত্ৰ 100 টকাত দিছে। তাৰ কাৰণে দৈনিক জনমভূমি পৰিয়াললৈ মই ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে মই ক'ব খুজিছোঁ, এই আলোচনীখনত কি আছে, কাৰ লেখা আছে এই সম্পৰ্কত। তাৰ আগতে কৈ লওঁ, আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব আছিল কিশোৰ গোস্বামীৰ। তেখেতে খুব সুন্দৰকৈ সম্পাদনা কৰিছে। তেখেতৰ যিটো সম্পাদনাৰ যিটো মান, এই মান গোটেই আলোচনীখনতে আমি দেখা পাইছোঁ। সেই যি কি নহওক, এই আলোচনীখনত বিভিন্ন ধৰণৰ লেখা আছে। বিভিন্ন ধৰণৰ গুণী জ্ঞানী ব্যক্তিয়ে, লেখকে লিখা ৰচনা সম্ভাৰ আছে। আমি তেওঁলোকৰ যিমান পাৰি নামবোৰ ক'বলৈ যত্ন কৰিম। গতিকে পাঠকে, যাৰ হাতত এতিয়াও আলোচনীখন পঢ়া নাই, তেওঁলোকে অনুমান কৰিব পাৰিব কাৰ কাৰ লেখা আছে, আৰু তেওঁলোকে ওচৰৰ দোকানত এইখন সংগ্ৰহ কৰিব পাৰিব, দোকানৰ পৰা। আৰু যিসকলৰ দোকানৰ ওচৰত দোকান নাই, তেওঁলোকে গুৱাহাটী বা তেনেধৰণৰ চহৰৰ পৰাও এইখন সংগ্ৰহ কৰিব পাৰিব। অত্যন্ত সুন্দৰ আলোচনী এখন আৰু সংৰক্ষণযোগ্য আলোচনী এখন। সেই যি কি নহওক, ইয়াতে আমি প্ৰথমতে পাইছোঁ বিশেষ লেখা এটা, আৰু এই বিশেষ লেখাটো লিখিছে ৰংবং তেৰাঙে। ৰংবং তেৰাং ছাৰৰ বিষয়ে ক'বলগীয়া একো নাই। আমি লেখকসকলৰ বিষয়ে নকওঁ, কেৱল লেখকসকলৰ নামবোৰ আমি কৈ যাম, যাতে আপোনালোকৰ বুজাত সুবিধা হয় যে কাৰ লেখা কিতাপ আলোচনীখনত আছে। তাৰপিছত প্ৰবন্ধ কেইবাটাও আছে। লিখিছে ডক্টৰ মালিনী, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী, অনন্ত নাৰায়ণ বৰঠাকুৰ, দীপালী ভট্টাচাৰ্য বৰুৱা, এওঁলোকে লিখিছে। তাৰ পাছত লোককৃষ্টি শিতানত লিখিছে ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰে, আৰু শিল্পকলা বিশেষ এই শিতানত লিখিছে নীলপৱন বৰুৱাৰ ছবি সম্পৰ্কত লিখিছে অংকুৰ ডেকাই। অংকুৰ ডেকাই ইতিমধ্যে বহু ধৰণৰ শিল্পকলা সম্পৰ্কীয় লেখা প্ৰকাশ কৰিছে। আমি অংকুৰ দাৰ বিভিন্ন লেখা পঢ়িছোঁ। তেখেত যেতিয়া গৌৰীয়সীত আছিল, তেতিয়াও আমি তেখেতৰ লেখা কিছু পঢ়িছিলোঁ শিল্পকলা সম্পৰ্কত। সেই যি কি নহওক, সেই সম্পৰ্কে আমি বহলাই নকওঁ, আমি কেৱল লেখকসকলেহে নাম ল'ব বিচাৰিছিলোঁ। সেই যি নহওক, গল্প আছে যথেষ্ট সংখ্যক। প্ৰথম গল্পটো আছে ৰিজু হাজৰিকাৰ, তাৰ পাছত নন্দিতা দেৱী, জিমণি চৌধুৰী, মৃত্যুঞ্জয় মহন্ত, চন্দনা পাঠক, ৰাজীৱ বৰা, হৃদয়ানন্দ মহন্ত, অজয় কুমাৰ ৰায়, আকাশদীপ্ত ঠাকুৰ, শামছুল বাৰিক, প্ৰশান্ত কটকী, পঞ্চানন হাজৰিকা, মেঘনা চৌধুৰী, পাপৰি বৰ্মন, নয়নজ্যোতি শৰ্মা, মল্লিকা হাজৰিকা, প্ৰিয়ংকা দাস, পল্লৱী কৌশিক শৰ্মা, জ্ঞানশ্ৰী শইকীয়া, বৰ্ণালী শৰ্মা, এওঁলোকে গল্প লিখিছে।
আৰু গল্পৰ দৰে বুলি এটা লেখা লিখিছে মণিকুন্তলা ভট্টাচাৰ্যই। উপন্যাস কেইখনমান আছে, লিখিছে ডক্টৰ অখিল চক্ৰৱৰ্তী, প্ৰভাত গোস্বামী, ডক্টৰ নীলাক্ষী চলিহা গগৈ, ডক্টৰ চিত্তৰঞ্জন দাস, অজিত গগৈ আৰু পূৰবী বৰুৱাই এওঁলোকে উপন্যাস লিখিছে। অনুদিত গল্প কেইটামান আছে আৰু অনুবাদ কৰিছে ইমৰান শ্বাহ, তাৰ পাছত কবিতা দত্ত গোস্বামী, তাৰ পাছত ডক্টৰ স্বাতী কিৰণ আৰু জিন্তু গীতাৰ্থ এওঁলোকে অনুবাদ কৰিছে। তাৰ পাছত কল্প বিজ্ঞান কাহিনী লিখিছে অভিজিত শৰ্মা বৰুৱাই। শিশুৰ উপযোগী এখন উপন্যাসো আছে, লিখিছে শামীম নাছৰিনে। আৰু সাহিত্য শিতানত লিখিছে ডক্টৰ সত্যজিৎ ভূঞাই সমৰেশ মজুমদাৰৰ উপন্যাস আৰু গল্প সম্পৰ্কত। নাট্য আলোচনা কৰিছে অতুল মজুমদাৰে। তাৰ পাছত কবিতাৰ শিতান আছে, কবিতা যথেষ্ট সংখ্যক আছে। আমি কবিসকলৰ নামসমূহ এই ভিডিঅ'ত নকওঁ, আমাৰ পৰৱৰ্তী এটা ভিডিঅ'ত আমি এই নামসমূহ ল'বলৈ যত্ন কৰিম। আমাৰ আন এটা চেনেল KNK কবি আৰু কবিতা, সেই চেনেলটোত আমি এই কবিসকলৰ নামসমূহ ঘোষণা কৰিম। তাৰ পাছত ইয়াত অনুদিত কবিতাও কেইটামান আছে আৰু উপন্যাসিকা এখন আছে, লিখিছে মাণিক বৰাই। আৰু নিৰ্জন নিৰ্দেশ বুলি নাটক এখন আছে সপোনজ্যোতি ঠাকুৰৰ। আৰু অনুবাদ নাটক এখনো আছে ৰবিজিতা গগৈৰ। চলচ্চিত্ৰ সম্পৰ্কত লিখিছে প্ৰশান্ত কুমাৰ দাস আৰু ডক্টৰ দীপশিখা ভাগৱতীয়ে। আৰু পৰ্যটন সম্পৰ্কত লিখিছে ডক্টৰ মৃদুস্মিতা ফুকনে। এওঁলোকে খুব সুন্দৰকৈ লিখিছে নিশ্চয়। আৰু আলোচনীখন আৰম্ভ হৈছে হৰেকৃষ্ণ ডেকাৰ এটা কবিতাৰে, এক যাত্ৰা, অত্যন্ত সুন্দৰ কবিতা। মই আলোচনীখন কিনি কবিতাটো পঢ়িছোঁ। সেই যি কি নহওক, আলোচনীখন আমি হাতত আজি লৈছোঁহে। এইখন আমি পঢ়িম, পঢ়ি যদি আমাৰ কিবা ক'বলগীয়া আছে আমি সামাজিক মাধ্যমত নিশ্চয় লিখিম। আৰু ইয়াৰ পিছত লৈছোঁ আমি আন এখন আলোচনী, সেইখন হৈছে বাৰ্তা পখিলী। এই বাৰ্তা পখিলীখন, বাৰ্তা পখিলীও যথেষ্ট সুন্দৰ হৈছে। মাত্ৰ 120 টকাত দিছে এই মস্ত আলোচনীখন। ইয়াৰ পৃষ্ঠা সংখ্যা আগৰখনতকৈ যথেষ্ট বেছি হ'ব, 466 পেজ। ইমান ডাঙৰ আলোচনী এখন মাত্ৰ 120 টকাত দিছে, যিটো ভাবিব নোৱাৰি। আৰু এই দৃশ্য দেখাত খুব সুন্দৰ হৈছে আলোচনীখন, দুইখনে সুন্দৰ হৈছে। আমি ইয়াৰে লেখকসকলৰ নামসমূহ জনাবলৈ যত্ন কৰিম। এই আলোচনীখন আপোনালোক সকলোৱে জানে, ব্ৰজেন ডেকাই প্ৰকাশ কৰা, সম্পাদনা কৰা। সম্পাদনা সমিতিত যথেষ্ট গুণী জ্ঞানী ব্যক্তি আছে। সেই যি কি নহওক, আমি ইয়াতে প্ৰথমতে দেখিছোঁ প্ৰবন্ধ নিবন্ধ শিতান্ত। ইয়াতে প্ৰবন্ধ লিখিছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, কনক চন্দ্ৰ শৰ্মা, ধীৰেন শৰ্মা, ডক্টৰ অৰ্চনা পূজাৰী, ডক্টৰ সূৰ্য দাস, ডক্টৰ মদন শৰ্মা, ডক্টৰ আনন্দ বৰমুদৈ, ডক্টৰ কৰবী ডেকা হাজৰিকা, ডক্টৰ নমিতা ডেকা, ডক্টৰ পৰমানন্দ মজুমদাৰ, ডক্টৰ যুগল খাৰঘৰীয়া, ৰবেন্দ্ৰ কুমাৰ দাস, ডক্টৰ দীপকজ্যোতি বৰুৱা, উদয় কুমাৰ শৰ্মা, অভিজিত শৰ্মা বৰুৱা, পৰেশ বৈশ্য, ডক্টৰ লীনা ডেকা, ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ, ডক্টৰ কনক চন্দ্ৰ চহৰীয়া, ডক্টৰ জাহ্নবী দেৱী, ভৱজিৎ বায়ন, জীৱমণি নাথ, ডক্টৰ পলি বেজবৰুৱা, ছফিউৰ ৰহমান শইকীয়া, ডক্টৰ ৰজি কলিতা, ডক্টৰ দীপকজ্যোতি মহন্ত, ডক্টৰ চিত্ৰজিৎ শইকীয়া, ডক্টৰ সৈয়দা চেমিমা আহমেদ, বিনোদ কুমাৰ গগৈ, ইন্দ্ৰ গগৈ, ডক্টৰ ৰমেন মেধি, ডক্টৰ পুণ্যলতা গোহাঁই, চন্দনা দেৱী, তাপস কুমাৰ বৰুৱা, অংকুৰণ আৰ, চন্দন শৰ্মা, দীপক বৰা, জুৰিমণি মুদৈ, ডক্টৰ পংকজ কুমাৰ বৰা, জয়ৰাম কুৰ্মী, কন্দৰ্প কুমাৰ কলিতা, তৰুণ বৰুৱা, পুষ্পাঞ্জলি শিৱম শৰ্মা, ভুৱনেশ্বৰ ডেকা, এওঁলোকে প্ৰবন্ধ লিখিছে।
এই প্ৰবন্ধৰ পাছৰ শিতানটো হৈছে শৰৎ বিশেষ বুলি এটা শিতান আছে। ইয়াত লিখিছে ডক্টৰ ভীমকান্ত বৰুৱা, ডক্টৰ উপেন ৰাভা হাকাচাম, তাৰ পাছত আছে ডক্টৰ পাছান আলী আহমেদ, জিতু কুমাৰ লেখাৰু, ডক্টৰ তৰুলতা ডেকা, দীপিকা নাথ, শাশ্বতী শৰ্মা, দ্বিজেন্দ্ৰ বৰা। এওঁলোকে শৰৎ বিশেষ সম্পৰ্কত কিছু লেখা লিখিছে। নাটকো আছে। নাটক লিখিছে ৰবিজিতা গগৈয়ে নাট্যৰূপ দিছে মামণি ৰয়ছম গোস্বামীৰ দেৱপীঠৰ তেজ শীৰ্ষক উপন্যাসখনৰ। তাৰ পাছত শৰৎ বিশেষত আৰু কিছু লেখা আছিল, মই পোৱা নাছিলো, বেলেগ এটা স্থানত আছিল। কি যি নহওক মই পঢ়ি দিছো নামসমূহ। ৰত্নেশ্বৰ বসুমতাৰী, তেখেতেও লিখিছে। গণেশ্বৰ চহৰীয়া, গজেন্দ্ৰ অধিকাৰী, উপেন্দ্ৰজিৎ শৰ্মা, ডক্টৰ ফণীন্দ্ৰ কুমাৰ বৰ্মন, ৰাজীৱ শৰ্মা, প্ৰফুল্ল বৰ্মন, পাপৰি বৰা, চন্দনা ভাগৱতী, পপী কলিতা, সুকুমণি মুদৈ দাস, ললিত শৰ্মা, জাহ্নৱী কাকতি আৰু মঞ্জুশ্ৰী বৰ্মন। এওঁলোকে শৰৎ বিশেষ সম্পৰ্কত কিছু লেখা লিখিছে। তাৰ পাছত আছে ঐতিহ্য শিতানটো। ঐতিহ্যত লিখিছে বংকিম বৰুৱা, গোপাল জালান আৰু ডক্টৰ ৰীনা চৌধুৰীয়ে। আৰু লিখিছে ডক্টৰ ৰূপশ্ৰী গোস্বামী, তাৰ পাছত বিমল কুমাৰ হাজৰিকা, সুৰেশ চক্ৰৱৰ্তী, হৰপ্ৰিয়া বাৰুগীয়াল বৰগোহাঁই, তাৰ পাছত পৰাগ কুমাৰ ভট্টাচাৰ্য, মনোজ কুমাৰ দেওৰজা, ডক্টৰ নন্দ সিং বৰকলা, যুগললোচন দাস, তাৰ পাছত আছে গৰিকা বৰুৱা আহমেদ, দুৰ্গাধৰ দিহিঙীয়া, ভৱ ডেকা, ডক্টৰ চিত্তৰঞ্জন দাস, প্ৰদীপ বৈশ্য, বৰ্ণালী শৰ্মা, পুলিন ডেকা, ভৱেন গগৈ। এওঁলোকৰ উপৰি গল্প আৰু লিখিছে ধনীৰাম তালুকদাৰ, বৰদা শইকীয়া, পদুম ৰাজখোৱা, ৰীণু দেৱী গোস্বামী, শৈলেন্দ্ৰ বৰা, তাৰ পাছত ৰীণা দেৱী, অত্ৰেয়ী গোস্বামী, চন্দিকা দত্ত কোঁৱৰ, ডক্টৰ ৰমেন ঠাকুৰীয়া, মাতু হাজৰিকা, কবিতা কোঁৱৰ, বিৰিঞ্চি মহন্ত, নিৰুজা বৰা, দিলীপ কুমাৰ ভট্টাচাৰ্য, ডাক্তৰ দীপিকা চৌধুৰী, বৰ্ণালী কটকী ওজা, তাৰ পাছত লিখিছে অমৃত কুমাৰ ঠাকুৰ, প্ৰশান্ত শইকীয়া, অমৰ বৰুৱা, দিলীপ বৰ্মন, জ্যোতিৰ্ময়ী বৰুৱা, প্ৰশান্ত কুমাৰ নেওগ, স্মৃতিজ্যোতি গোস্বামী, ডক্টৰ প্ৰশান্ত বৰা, দিলীপ কুমাৰ শৰ্মা, তৰালী ঘৰফলীয়া, বৰ্ণালী ফুকন, সংগীতা বি বৰা, ৰামেশ্বৰ ডেকা, চন্দ্ৰধৰ বৈশ্য, দিব্যজ্যোতি শৰ্মা পূজাৰী, অনন্ত কৃষ্ণ মহন্ত, গীতিকা কলিতা, ডাক্তৰ গোবিন্দ দাস, তাৰ পাছত আছে প্ৰকৃতিশ পাটগিৰি, ডক্টৰ সৰোজ কুমাৰ দাস, কবিতা গগৈ বৰগোহাঁই, পল্লৱী কৌশিক শৰ্মা, বনজিৎ দাস। এওঁলোকে গল্প লিখিছে আৰু অনুবাদ গল্পও কিছু আছে। অনুবাদ কৰিছে শ্যামন্ত ফুকন, মঞ্জু দত্ত, বাসুদেৱ দাস আৰু গুণীন চৌধুৰী। এওঁলোকে অনুবাদ কৰিছে কেইটামান গল্প। আৰু হাস্য ব্যংগ এই শিতানত লিখিছে খগেশ চান্দ দেখাই আৰু ঐশ্বৰ্য কাকতি। এওঁলোক দুগৰাকীয়ে লিখিছে হাস্য ব্যংগ। এইখিনিতে কৈ থওঁ, হাস্য ব্যংগৰ প্ৰথম যিটো লেখা ভোট জলকীয়াৰ মাহাত্ম্য, এইটো লিখিছে খগেশ চান্দ দেখাই। আমি ডক্টৰ খগেশ চান্দ ডেকা ছাৰৰ ছাত্ৰ। আমাক পূব কামৰূপ কলেজত তেখেতে পঢ়ুৱাইছিল। ছাৰে যথেষ্ট সংখ্যক তত্ত্বগধুৰ লেখা লিখিছে। বিশেষকৈ ভাষা বা বানান সম্পৰ্কত যথেষ্ট কিতাপ আছে তেখেতৰ, যথেষ্ট লেখা আছে। কিতাপো যথেষ্ট ওলাইছে। কিন্তু হাস্য ব্যংগ সম্পৰ্কত লেখা যে তেখেতে লিখে আমি গম পোৱা নাছিলো। আজি এইটো মই প্ৰথমতে পঢ়িম। এই ভিডিঅ'টো কৰাৰ পাছত প্ৰথমতে আলোচনীখনৰ মই এই হাস্য ব্যংগ লেখাটোৱে পঢ়িম। ছাৰক আমি হয়তো নতুন ৰূপত দেখা পাম। সি যি কি নহওক অনুগল্পও লিখিছে কেইটামান। সুমন বিশ্বাস, আইনাল হক, অংশুমান ভূঞা, পাহাৰী শইকীয়া, জ্যোতিৰ্ময়ী শৰ্মা, চন্দ্ৰকান্ত বৰা আৰু দিগন্ত কলিতা। এওঁলোকে অনুগল্প লিখিছে। ভ্ৰমণ কাহিনী কেইটামান আছে। লিখিছে ডক্টৰ ৰাণী মুদিয়াৰ ডেকা, ভৱেন্দ্ৰনাথ তালুকদাৰ আৰু দাসু কলিতা। এওঁলোকে ভ্ৰমণ কাহিনী লিখিছে। আৰু ব্যক্তিত্ব সম্পৰ্কৰ শিতানত লিখিছে ডক্টৰ নীলমোহন ৰায়,
তাৰ পাছত আছে ৰীতা দেৱীৰ কাহিনী বুলি পুলিন কলিতাই লিখিছে। তাৰ পাছত মাধুৰিমা বৰুৱাই অনুবাদো কৰিছে কিবা এটা এই কাফকা সম্পৰ্কত। তাৰ পাছত মমি পেগুৰ লেখা এটা আছে আৰু ধীৰেন শইকীয়া, এওঁলোকে ব্যক্তিত্ব শিতানত লিখিছে। আৰু স্মৃতি কথা লিখিছে ডক্টৰ মুকুল চক্ৰৱৰ্তীয়ে। কল্পবিজ্ঞান ভিত্তিক এখন উপন্যাসো আছে, লিখিছে বন্দিতা ফুকনে। আৰু উপন্যাস শিতানত লিখিছে প্ৰভাত গোস্বামী, তাৰ পাছত শামছুল বাৰিক আৰু নুৰুল চুলতানে এখন অনুবাদ কৰিছে হুমায়ুন আহমেদৰ উপন্যাস এইকেইখন। তাৰ পাছত কবিতাৰ শিতানত যদি আমি চাওঁ তেতিয়া দেখিম ইয়াত প্ৰায় 200তকৈও অধিক কবিৰ কবিতা আছে। গতিকে এই নামসমূহ ইয়াত গাই থকাটো নিশ্চয় আমনিকৰ হ'ব। গতিকে আমি ভিডিঅ'টো দীঘল হৈ আহিছে, গতিকে কবিসকল নামসমূহ ইয়াত আমি নকওঁ। আমাৰ এটা কবিতা সম্পৰ্কীয় চেনেল আছে, আন এটা চেনেল KNK কবি আৰু কবিতা। তাত আমি এই কবিসকলৰ নামসমূহ অন্তৰ্ভুক্ত কৰিম। আমাৰ সেই চেনেলটো চাবৰ কাৰণে আপোনালোকে KNK কবি আৰু কবিতা বুলি চাৰ্চ কৰিলেও পাব গুগল নতুবা ইউটিউবত। গতিকে তাত আমি কবিসকলৰ নামসমূহ অন্তৰ্ভুক্ত কৰিম। সেই যিকিনক এই আলোচনীখন হাতত লৈ খুব ভাল লাগিছে। আমি বাৰ্তাপুখুৰীৰ ছপা-বন্ধা সম্পৰ্কত ক'বলগীয়া একো নাই। ইয়াৰ লেখা নিৰ্বাচন সম্পৰ্কতো ক'বলগীয়া একো নাই, কাৰণ আমি নিয়মীয়াভাৱে আলোচনী পঢ়োঁ আৰু সকলোৱে জানে এখন চিৰিয়াছ আলোচনী। গতিকে শাৰদীয় দুৰ্গা পূজাৰ বতৰত এই বাৰ্তাপুখুৰী আৰু এইখন যিখন আমি লৈছোঁ দৈনিক জনমভূমি, এই দুয়োখন আলোচনীয়ে নিশ্চয় আপোনালোকক যথেষ্ট সাহিত্য সম্পৰ্কীয় খোৰাক যোগাব। এই দুখনৰ উপৰিও আৰু কেইখনমান আলোচনী ওলাইছে শাৰদীয় সংখ্যা। আমাৰ হাতত ইতিমধ্যে এই দুখনহে পৰিছে, বাকীকেইখন সংগ্ৰহ কৰিব পৰা নাই। সংগ্ৰহ কৰিব পাৰিলে সেইকেইখন সম্পৰ্কতো আমি কিছু কথা আপোনালোকক জনাম। সেই যি কি নহওক, আজিলৈ আমি ইয়াতে সামৰণি মাৰিম। তাৰ আগতে কৈ থওঁ, যদি আপোনালোকে আমাৰ এই প্ৰচেষ্টা ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।